মোৰ ঘৰত কালি 11টা বজাৰ পৰা সাপ ওলাই আহিছে। কালি মানে যোৱাকালি যোৱা ৰাতি দেউতাকে যিটো ঘৰত আছে সেইটো ঘৰত ওলাই আছে। মোৰ দেউতাই বিছনাত টোপনি দি আছে। 3টামান বজাত মোৰ দেউতাৰ বিছনাত উঠিবলৈ চেষ্টা কৰি আছে 3টা। সেইটো আমি কিবা কি কৰি 3টা মাৰিছোঁ। আৰু সেইটো ঘৰত আকৌ 3 বছৰ আগত মোৰ মায়েকে এনেকুৱা সাপে ধ্বংস কৰি মাৰিছে। আৰু সেইটো ঘৰতে আকৌ এবাৰ ভিতৰত থেকে সেইটো 2 বছৰমান 3 বছৰ পিছত আকৌ সেইটো ঘৰত সাপ ওলাই আছে। সেইটো মানে আমালোকৰ ঘৰৰ মানুহৰ খুব ভয়ংকৰতে সেইটো আহ্বান জনাই আছে। ভয় লাগি আছে নেকি? ভয় লাগি আছে। কিমানটা মানে সাপৰ মানে বহু এইটো কাল কুকুৰ বুলি কয় বোলে। সেইটো আমি নাজানো, যিহেতু চিনি পাই সিহঁতো ক'ব পাৰিব। মানুহৰ কথা সেইবাবে মই কৈ আছোঁ কাল কুকুৰ বুলি কয় সেইটো। সেইটো আৰু বহুতো আছে। মই গোটেই ৰাতি ঘৰত বহি আছোঁ মাৰিবৰ কাৰণে, কিন্তু সেইটো মাৰিব পৰা নাই। সেইটো অলপ ওলাই আৰু অলপ ভিতৰত সোমাই যায়। এতিয়া সেইটো ভয়তে মই গছত পানী মাৰি আছোঁ। ডাঙৰ আৰু ডাঙৰটো আছোঁ বুলি মই এইটো ভাবি আছোঁ। আৰু সৰু ওলাই যদি আৰু বহুত কেইটা ওলাই আহিছে 40-50টামান, তেনেহ'লে ডাঙৰটো আছে। তেনেহ'লে কিমানটা এই পোৱালি ইতিমধ্যে মিনিমাম 20টালৈকে আমি ওলাই কিনে পাইছোঁ। 3টা মাৰিছোঁ আমি। 3টা মাৰিছোঁ। আৰু বাদ বাকী কেইটা বাদ বাকী কেইটা সেইটো এটা সিফালে গেছে। এতিয়া কি কৰি আছে? এতিয়া সেইটো ঘৰত মানে যিটো গছ আছে, গছত মই এইটো পানী মাৰি আছোঁ। যে ডাঙৰ কিবা সেইটো মোৰ ঘৰত এইটো থাকিব লাগিব। ঘৰটো আৰুতো মই হেৰি কৰিব নোৱাৰোঁ। সেইকাৰণে তাত পানী দি আছোঁ। যদি ডাঙৰটো থাকে সেইটো গাঁতত যদি থাকে এইটো ওলাই আহিব, নহ'লে তাৰ বেলেগ এটা ৰাস্তা থাকিলে তাৰ পৰা গুচি যাব। মই সেইটো প্ৰশ্ন চলাই আছোঁ। আৰু আছে ভিতৰত থেকে একটা উৎসব একটা উৎসব হ'ব হ'ব হ'ব।